বনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। তো গাইছ কোৱালিটি অলপমান কিবা বেলেগ ডিফাৰেণ্ট পাই আছে। মানে মই এই মানে মোৰ ভিভ'টো বনাই আছোঁ। আৰু এতিয়া আছে আমাৰ লগত আইফোনটো, এইটো চাওক। মানে গিম্বেলডাল লৈছোঁ। মানে কেইদিনমান পিছত মই এইটো ৰিভিউ দিম, তো আপোনালোকে চাব। আৰু এতিয়া আহিছোঁ ভিডিঅ' কৰিব। এই যে পিছত এক্ট্ৰেছ এইফালে ভিডিঅ' কৰিব আহিছোঁ, তো কেমেৰা ৰেডি কৰি ল'লোঁ। ইফালে জুমন আছে, ক'লা হৈ গ'ল বে। পানী পৰি আছিল আমি আহোঁতে, মানে কিনিৰকৈ। আৰু এতিয়া বম ৰ'দ দিছে গাইছ। তো এতিয়া ভিডিঅ' বনাওঁ আৰু বিহাইণ্ড দ্য চিন অলপ দেখুৱাম। চাই থাকক ভিডিঅ'টো লাষ্টলৈকে, কেনেকৈ কি বনাওঁ চাই থাকক। আৰু তো ৰেডি কি কালা হয়। এইফালে আমাৰ গিম্বেল আৰু কেমেৰা ৰেডি, চাওক। ক'ত আছে এইটো জুমন? এইটো চাওক জুমন ক'ত আছে। পাথাৰৰ মাজত পঠাই দিছোঁ গাইছ। আৰু ইফালে শ্বুটিং হ'ব, ইফালে কথা পাতি আছে। কথা পতাৰ পিছত হৈ আছে আৰু শ্বুটিং কৰিম এতিয়া। তাকে ক'লা হৈ আছে নেকি গম নাপাওঁ গাইছ। তো ভিডিঅ' বনাই আছোঁ। মানে চিনাৰীখিনি এইটো আমাৰ এক্ট্ৰেছৰ ঘৰ এইটো। আৰু ইফালে ইয়াতে বনাই আছোঁ আৰু পথাৰ ইফালে চিনাৰীটো ভাল লাগিছে, তাৰ কাৰণে ইয়াতে আহিলোঁ। আৰু চুলি কাটিব। এইখন হৈছে আমাৰ স্কুলখন আছিল আগত, জেএন মেম'ৰিয়েল। এতিয়া যাওঁ চুলি কাটো। চুলিবিলাক দীঘলীয়া হৈছে, মানে এই ভিডিঅ' কৰাৰ কাৰণে কাটাই নাছিলোঁ। তো আজি কাটো, কাটি পেলাই একদম চিকচিকা হয়। আৰু পানী খাওঁ, গৰম লাগিছে অলপমান। ডাইৰেক্ট আহিলোঁ আৰু মানে শ্বুটিং কৰি ডাইৰেক্ট চুলিখিনি কাটি ঘৰত যাওঁ। তো চুলি কাটি আহিলোঁ। এই চাওক গাইছ, জিৰ'ত মাৰিছোঁ। তো শ্বুটিং কৰি পেলাই আৰু ডাইৰেক্ট কিবাহত গ'লোঁ চুলি কাটিব। আৰু আপোনালোকক বেছি শ্বুটিং দেখুৱাব নোৱাৰিলোঁ, কাৰণ কেমেৰা ধৰা মানুহ নাই। তিনিজনে মানুহ আছিলে। মই আছিলোঁ, বাৰ্বি আছিলে আৰু জুমন আছিলে। আমি তিনিজনে সেইটো কেমেৰা মানে কিবা কৰিব লাগে, সেইটো মোবাইল ধৰিব লাগে। তো এইটো ধৰিব নোৱাৰিলোঁ, অলপমান দেখুৱাই দিলোঁ। তো আগত অলপমান মানে আমাৰ বিহাইণ্ড দ্য চিন আছিল, সেইবোৰ আপোনালোকক দেখুৱাই আছোঁ। চাওক কেনেকুৱা বা ক'ব। আৰু আমাৰ গাঁৱলীয়া ল'ৰা পাৰ্ট 2খন আহি আছে অতি সোনকালে, মোটামুটি আৰু 3-4 দিন লাগিব। মানে এতিয়া অলপ এটা শ্বুট বাকী আছে। এটা শ্বুটৰ পিছত এতিয়া এডিটিং কৰিম। এডিটিংটো হৈয়ে আছে অলপে। এইবাৰ ডাবিং কৰিম, লাহে লাহে ডাবিং কৰি যাই থাকিম আৰু হৈ গ'ল। তো এইবাৰ চাওক আমাৰ বিহাইণ্ড দ্য চিন, চাওক হাঁহি উঠিব গাইছ। তোৰ বাহিৰে আমাৰ কোনো নাপালেও মই অকল তোমাক ক্ষমা খুজিবৰ কাৰণে ইয়াতে মাতিছোঁ। মোক ক্ষমা কৰি দিবি অৰ্ণৱ, মোক ক্ষমা কৰি দিবি। আৰু এমাহ দুমাহকে দিনবোৰ গ'ল। 2 বছৰ পিছত সি অমৰ সন্তান। কি হ'ল? তোমাৰ মুখৰ মাতত উঠিছিল মোৰ সপোন, এতিয়া নীৰৱতাৰ মাজত। নাই, আমাৰ বেয়া লগা নাই, কাৰণ তই চাকৰিটো পাইছা আৰু আমাতকৈ বেছি তোৰহে চাকৰিটোৰ প্ৰয়োজন আছে। বহুত ডাঙৰ কথা হৈছে। কিবা হৈছে নেকি? আৰু তই ঠিকে আছা তো? আপোনালোকক অলপমান বিহাইণ্ড দ্য চিন বুলি দেখাই দিলোঁ। মানে 3টা না 4টা এনেকৈ বিহাইণ্ড দ্য চিন দেখুৱাই আছোঁ। মানে বিহাইণ্ড দ্য চিনবোৰ আছিল, তো ভাবিলোঁ তাকে দেখুৱাই দিওঁ আপোনালোকক। আৰু আনবক্সিং ভিডিঅ' এইটোৰ আহি আছে, এইটোৰ আৰু কিবা এটা আহি আছে, চাব। তো ধন্যবাদ। মানে আৰু ভিডিঅ' কিবা নকৰোঁ। এতিয়া এই ৰিভিউটো বনাব যাম। তো কেইদিনমান পিছত এই ভিডিঅ'টো পাব। দিয়ক, বাই বাই।